নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে RK নিউজ। এই মুহূৰ্তত অসমবাসী ৰাজ্যৰ বাবে দিবলৈ লৈছো ডাঙৰ খবৰ, কিয়নো আজি দিল্লী কঁপাই তুলিব মুছলমান সংগঠনে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব উচ্ছেদিত লোকসকলৰ। আজিৰ প্ৰথমটো খবৰ হৈছে উচ্ছেদৰ বিৰুদ্ধে আজি মুছলমানে দেখুৱাব শক্তি। উচ্ছেদৰ বিৰুদ্ধে হাজাৰ হাজাৰ সংখ্যালঘু মুছলমানে দিল্লী কঁপাবলৈ সাজু হৈছে। আমছু আৰু সকলো সংখ্যালঘু নিহাৰ পৰাই বাহৰ পাতিছে। দেশৰ সকলো মুছলমান সংগঠন একত্ৰিত হৈছে আমছুৰ সৈতে। হাজাৰ হাজাৰ সংখ্যালঘুৰ গৰ্জন এইবাৰ চৰকাৰৰ বিৰুদ্ধে। উচ্ছেদৰ নামত চৰকাৰে চলোৱা উচ্ছেদৰ বিৰোধিতা আমছুৰ। যিসকলক উচ্ছেদ কৰা হৈছে সেইসকল খিলঞ্জীয়া লোক। উচ্ছেদিতক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিছে। জাতি মাটি বেটিৰ কথা কোৱা চৰকাৰে আদানী আম্বানীক ভূমি প্ৰদান কৰিছে। 17 তাৰিখে আলোচনাৰ বাবে সংখ্যালঘু সকলো দল সংগঠনৰ সৈতে মিলিত হ'ব আমছু। ইয়াৰ পিছতো উচ্ছেদ বন্ধ নহ'লে ৰাজ্যত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আমছুৰ। চৰকাৰলৈ স্পষ্টভাৱে হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।